মাছখিনি কাটি হোৱাৰ পাছত ভালদৰে নিমখ দি ধুই ল'ব। আজি বনাম শিঙি মাছৰ সৈতে মাৰ এবিধ একেবাৰে স্পেচিয়েল ৰেচিপি থলুৱা অসমীয়া ষ্টাইলত। সৰু থাকোঁতে যিমান বাহিৰৰ খানা বেছি খাবলৈ মন গৈছিলে, এতিয়া যিমান ডাঙৰ হৈ আহিছোঁ সঁচাকৈ কৈছোঁ, এতিয়া পিছে সেইটো মন ঘৰুৱা খানাৰ প্ৰতিহে আহিছে। পিছে আপোনালোকৰো তেনেকুৱা ফিল হয়নে বাৰু? জনাবচোন কমেণ্ট ছেকশ্যনত। আপোনালোকেও যদি মোৰ নিচিনা অসমীয়া থলুৱা খানা খাই ভাল পায়, তেনেহ'লে এই মাছৰ জোলখনটো একেবাৰে মিছ কৰিব নোৱাৰে। এই জোলখনত ধনিয়াৰ ব্যৱহাৰ অকণমান বেছিকৈ হয়। তাৰে বাবে গোটা ধনিয়াখিনি অকণমান টাইম পানীত তিয়াই থৈ ভালদৰে পিচি লৈ দিলে বৰ সোৱাদ হয়, আৰু নহ'লে গোটা ধনিয়া ফ্ৰেছলি গুড়ি কৰিও দিব পাৰে। শিঙি মাছৰ সৈতে এই জোলখন, তাকো অকণমান গৰম ভাতৰ লগত, উফ, আৰুনো কি লাগে। পিছে ভিডিঅ'টো একেবাৰে ঘৰুৱা কৰিছোঁ, এস্থেটিক কৰা নাই, বেয়া নাপাব। মায়ে খাই খুব ভাল পালে।